আজি এটা খুব গুৰুত্বপূৰ্ণ দিন আমাৰ যোৰহাট লোকসভাৰ টিয়ক সমষ্টিৰ বা বৃহত্তৰ টিয়ক অঞ্চলটোৰ স্বাস্থ্য খণ্ডৰ বাবে। আগতে বৃক্কৰ ডায়েলিচিছৰ বাবে আমাৰ বৃক্কজনিত ৰোগীসকল যোৰহাট ডিব্ৰুগড় পৰ্যন্ত যাবলগীয়া হৈছিল। এতিয়াৰ পৰা আমাৰ ইয়াত 4খন বিচনাযুক্ত এটা অত্যাধুনিক ডায়েলিচিছ চেণ্টাৰ প্ৰধানমন্ত্ৰী যি প্ৰকল্প তাৰ অধীনত আজি ইয়াত শুভ উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হয়। ইয়াত আইচলেশ্যন ৰুম আছে, ইয়াত নিৰ্দিষ্ট সংখ্যক মেচিনৰ লগতে 4খন বিচনাৰ সৈতে এটা সম্পূৰ্ণ আধুনিক প্ৰযুক্তি সম্বলিত এক ডায়েলিচিছ চেণ্টাৰ আজি উদ্বোধন কৰোঁ টিয়কত। এতিয়াৰ পৰা আমাৰ ৰোগীসকল দূৰলৈ যাব নালাগে, ইয়াতে তেখেতসকলে সেৱা লাভ কৰিব। আৰু মই অৱশ্যে প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ কোনো টিয়কৰ কোনো ৰোগী ইয়ালৈ আহিবলগীয়া এটা পৰিস্থিতি কেতিয়াও নহয়, সকলো সুস্থভাৱে থাকক। হয়, ইয়াত আমি দেখিছোঁ যে আমাৰ এইখন হস্পিটেল অতি গুৰুত্বপূৰ্ণ। যোৰহাট চিভিল হস্পিটেলৰ পিছত বা চিকিৎসা মহাবিদ্যালয়ৰ পিছত টিয়ক এফআইআৰ আটাইতকৈ ব্যস্ত। প্ৰতিদিনে 150ৰ পৰা 200 লোক ইয়াত আহে আৰু ইয়াত স্বাস্থ্যকেন্দ্ৰত আমাৰ ইমান গভীৰ আস্থা আৰু বিশ্বাস আছে যে ইয়াত প্ৰসূতিসকলৰ 100% ইয়াত তেখেতসকলে সুচিকিৎসা আৰু সেৱা লাভ কৰে। গতিকে ইয়াত যি আছে আমি ইতিমধ্যে জিলা আয়ুক্ত আৰু আমাৰ শীৰ্ষ বিষয়াসকলৰ লগত আমি আলোচনা কৰিছোঁ আৰু পৰ্যায়ক্ৰমে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা স্বাস্থ্য মন্ত্ৰী মহোদয়ৰ লগতো আমি কথাখিনি পাতিম।